হেল্ল' বন্ধুসকল, আজি আমি আহিছোঁ নতুন এটা ঘৰত কাম কৰিবলৈ। এয়া দেখিছে, কাম ষ্টাৰ্ট কৰিছোঁ। ইয়াত অলৰেডি টাইলছ লগোৱা আছিলে আগৰ, নেনো টাইলছ বুলি কয়। হয়তো মালিকে পচন্দ কৰা নাই বোলে। মালিকে কৈছে ইয়াৰ ওপৰত উপায় কি আছে, ইয়াৰ ওপৰত লগাবলৈ, এইটো নোথোৱাকৈ। সেইকাৰণে আমি কৈছোঁ যে উপায় এটাই আছে, ইয়াৰ ওপৰৰ পিছল লেয়াৰটো কাটি পেলাই দিব লাগিব। সেইটো গুচাই পেলাই ইয়াৰ ওপৰত নতুনকৈ লগাম। বস্তু এটা লৈ আহিব লাগিব, সেইটো হ'ল এডহেচিভ। এইটো টাইল এডহেচিভ বুলি কয়। এইটো দেখিছে আপোনালোকে, আমি মিহলাই আছোঁ। এইটো মেচিনত মিহলাব লাগে। এইটো মেচিনত মিহলাই আছোঁ। ইয়াৰ ছিষ্টেম এটা আছে মিহলোৱা। ইয়াত যিমান তাত পেকেটত লিখাই আছে, ইয়াত সেইটো হিচাপত এইটো পৰিমাণত পানী দিব লাগিব। পানী বেছিও হ'ব নালাগে, কমো হ'ব নালাগে। কম হ'লেও বেয়া, এইটো ছেটিং নহ'ব। বেছি হ'লেও ছেটিং নহ'ব। একদম জোখত দিব লাগিব, লিটাৰ ছিষ্টেমত। সেইটো চাইছে, এইটো দেখিছে। এইটো ইয়াৰ ওপৰত এই টিকেট এটা ওলালে, এইটো হৈয়ে গ'ল। এইটো এতিয়া লগাই আছোঁ এনেকৈ। এইটো কাটি পেলাই এনেকৈ কৰতৰ ডাৱৰ নিচিনাকৈ বনাইছোঁ। বনাই পেলাই এইটো ছেম এইটো ফ্ল'ৰত যেনেকৈ লগাই আছোঁ, আপোনাৰ টাইলছৰ উল্টা ছাইডত তেনেকৈয়ে হ'ব। এইটো ছেম, তেতিয়া প্ৰপাৰলি লাগিব, গেপিং নাথাকে আৰু এয়াৰো নাথাকে। একদম অকণমানো গেপ নাথাকিব, একদম ধুনীয়াকৈ ফিটিং হৈ যাব। এইটো মালিকে কমপ্লেইনো মাৰিব নোৱাৰিব। একদম প্ৰপাৰলি ছেটিং হয় এনেকৈ লগালে। এইটো চাইছে, ইয়াত 3mm স্পেচাৰ দিয়া আছে। স্পেচাৰ 3mm ওপৰত দিলে তাত এই গেপিঙত যিটো এপক্সি হ'ব, এপক্সিটো বেছিকৈ খাব। সেইকাৰণে 3mm দিয়া আছে। কোম্পানী এইটোৱে বিচাৰিছিলে মালিকে। কোম্পানী মালিক হয়। মালিকে এইটোৱে বিচাৰিছিলে যে ইয়াত মোক স্পেচাৰ লাগে, 3mm স্পেচাৰ দিয়া আছে। এইটো এনেকৈ বহাই এইটো কাটি ল'বই লাগিব। ফ্ল'ৰটো কাটি নল'লে প্ৰপাৰলি এইটো ছেটিং নহ'ব। ওপৰৰ লেয়াৰটো কাটি দিছোঁ আগৰ ফ্ল'ৰত। আগত টাইলছ লগোৱাই আছিলে, সেইটো পচন্দ হোৱা নাই। এতিয়া নতুনকৈ ভাল কোম্পানীৰ ভাল ফিনিচিঙৰ টাইলছ লগাই আছোঁ এতিয়া। এইটো মেট পলিচে হয়। সেইটো এনেকৈ এইফালে লগোৱা হৈয়ে গ'ল, আৰু অকণমান আছে। এতিয়া স্কাৰ্টিংটো লগাম পিছত। এইটো চাফা কৰি আছোঁ। লগোৱাখিনি এতিয়া চাফা কৰিলোঁ। এইটো লগালগ চাফা কৰিব লাগিব, নহ'লে